হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। আছাম হেল্থ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2024ত চাকৰিৰ পদ মুকলি হৈছে। 2047টা গ্ৰেড 3 আৰু গ্ৰেড 4। তো আহক বিশেষভাৱে চাওঁ। আছাম হেল্থ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 টেকনিকেল। ইয়াত পদ আছে 1074টা। এডুকেশ্যন কোৱালিফিকেশ্যন এডভাৰ্টাইজমেণ্ট ডিটেইলছত দিয়া আছে আৰু এডভাৰ্টাইজটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাৰে পৰা চাব পাৰিব। পে স্কেল 14,000ৰ পৰা 60,500। গ্ৰেড ৱাইজ ভেকেঞ্চি ডিটেইলছ। এনাষ্টিক টেকনিচিয়ান ইয়াত পদ আছে 5টা। আৰ্টিষ্ট ইয়াত আছে 2টা। এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্ট ইয়াত আছে 3টা। অডিঅ'মেট্ৰি টেকনিচিয়ান ইয়াত আছে এটা। অডিঅ' ভিজুৱেল টেকনিচিয়ান ইয়াত আছে 5টা। বেচিক হেল্থ ইনস্পেক্টৰ ইয়াত আছে 6টা। ব্লাকস্মেথ ইয়াত আছে 3টা। কাৰ্পেণ্টাৰ ইয়াত আছে 2টা। কেটলগাৰ ইয়াত আছে এটা। ড্ৰাগ ৰুম এছিষ্টেণ্ট ইয়াত আছে 6টা। ডিপ এক্সৰে টেকনিচিয়ান ইয়াত আছে এটা। ডেণ্টেল চেয়াৰ ছাইড এছিষ্টেণ্ট ইয়াত আছে 3টা। ডেণ্টেল হাইজেনিষ্ট ইয়াত আছে এটা। ডেণ্টেল ৰেডিঅ'লজি ইয়াত আছে এটা। ডেণ্টেল টেকনিচিয়ান ইয়াত আছে 14টা। ড্ৰেছাৰ ইয়াত আছে 4টা। ECG টেকনিচিয়ান ইয়াত আছে 2টা। EEG মেচিন অপাৰেটৰ ইয়াত আছে এটা। ইলেক্ট্ৰিচিয়ান ইয়াত আছে এটা। ফিটাৰ ইয়াত আছে এটা। হেল্থ এছিষ্টেণ্ট মেল ইয়াত আছে এটা। হেল্থ ইনস্পেক্টৰ ইয়াত আছে 7টা। ICU টেকনিচিয়ান ইয়াত আছে 21টা। জুনিয়ৰ টেকনিচিয়ান ইয়াত আছে 2টা। লেব টেকনিচিয়ান ইয়াত আছে এটা। লেবৰেটৰী টেকনিচিয়ান ইয়াত আছে 80টা। লণ্ড্ৰী ছুপাৰভাইজাৰ ইয়াত আছে এটা। মেডিকেল ৰেকৰ্ড টেকনিচিয়ান ইয়াত আছে 2টা। মডেলাৰ ইয়াত আছে 4টা। মাল্টি ৰিহেবিলিটেশ্যন ৱাৰ্কাৰ ইয়াত আছে 13টা। অকুপেশ্যনেল থেৰাপিষ্ট ইয়াত আছে 2টা। অপ্টোমেট্ৰিষ্ট ইয়াত আছে এটা। OT টেকনিচিয়ান ইয়াত আছে 5টা। ফাৰ্মাচী ইয়াত আছে 7টা। ফটোগ্ৰাফাৰ ইয়াত আছে 2টা। ফিজিঅ'থেৰাপি ইয়াত আছে 3টা। পাম অপাৰেটৰ ইয়াত আছে এটা। ৰেডিঅ'গ্ৰাফাৰ ইয়াত আছে 2টা। ৰেডিঅ'গ্ৰাফাৰ টেকনিচিয়ান ইয়াত আছে 10টা। চেনিটাৰী ইনস্পেক্টৰ ইয়াত আছে 4টা। ছ'চিয়েল ৱাৰ্কাৰ ইয়াত আছে 5টা। স্পেচ থেৰাপিষ্ট ইয়াত আছে 6টা। ষ্টাফ নাৰ্ছ ইয়াত আছে 451টা। ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ ইয়াত আছে 308টা। ছুপাৰভাইজাৰ লণ্ড্ৰী ইয়াত আছে এটা। TB আৰু চিছ ডিজিজ ভিজিটৰ ইয়াত 6টা। টেকনিকেল এছিষ্টেণ্ট এটেণ্ডেণ্ট ইয়াত আছে 16টা। টেকনিচিয়ান ইয়াত আছে এটা। টেকনিচিয়ান ৰেডিঅ'মেট্ৰি ইয়াত আছে এটা। টেকনিচিয়ান ৰেডিঅ'থেৰাপি ইয়াত আছে এটা। টেকনিচিয়ান এছিষ্টেণ্ট ফৰ CSS ইয়াত আছে 16টা। টেকনিচিয়ান অডিঅ' ভিজুৱেল ইয়াত আছে এটা। টেকনিচিয়ান ফৰ এনিমেল অপাৰেটৰ ইয়াত আছে 2টা। টেকনিচিয়ান ফৰ CSS ইয়াত আছে 8টা। টেকনিচিয়ান ফৰ ভিৰলজি লেব ইয়াত আছে 2টা। টেকনিচিয়ান ইন অডিঅ' ভিজুৱেল এইডছ ইয়াত আছে 3টা। টেকনিচিয়ান ৰেডিঅ'থেৰাপি ইয়াত আছে এটা। ভোকেশ্যনেল কাউন্সিলৰ ইয়াত আছে 3টা। এক্সৰে টেকনিচিয়ান ইয়াত আছে 3টা।
যোগা থেৰাপি ইনষ্ট্ৰাক্টৰ ইয়াত আছে এটা। ইয়াত টোটাল পদ আছে 1074টা। এইটো গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ। গ্ৰেড 3 নন টেকনিক্যাল ইয়াত পদ আছে 320টা পদ। পে স্কেল 14,000ৰ পৰা 60,500। এতিয়া গ্ৰেড 3 নন টেকনিক্যাল একাউণ্ট এছিষ্টেণ্ট ইয়াত আছে 12টা। একাউণ্টেণ্ট ইয়াত আছে 6টা। এছিষ্টেণ্ট লেবৰিয়ান ইয়াত আছে 6টা। কেচিয়াৰ ইয়াত আছে 6টা। কোডিং ক্লাৰ্ক ইয়াত আছে 16টা। কম্পিউটাৰ অপাৰেটৰ ইয়াত আছে 3টা। ডকুমেণ্ট লিষ্ট ইয়াত আছে 4টা। ড্ৰাইভাৰ ইয়াত আছে 18টা। হেল্থ এছিষ্টেণ্ট মেল ইয়াত আছে 3টা। হেল্থ এডুকেটৰ ইয়াত আছে 6টা। LDA কম্পিউটাৰ অপাৰেটৰ ক্লাৰ্ক DTP অপাৰেটৰ ইয়াত আছে 60টা। লাইব্ৰেৰিয়ান ইয়াত আছে 3টা। লাইব্ৰেৰী এছিষ্টেণ্ট ইয়াত আছে 12টা। ৰিচিপশ্যন ক্লাৰ্ক ইয়াত আছে 8টা। ৰেকৰ্ড ক্লাৰ্ক ইয়াত আছে 28টা। ৰেকৰ্ড কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ ইয়াত আছে 8টা। ষ্টেনো কম্পিউটাৰ অপাৰেটৰ ইয়াত আছে 16টা। ষ্টেনোগ্ৰাফাৰ ইয়াত আছে 6টা। ষ্ট'ৰ কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ ইয়াত আছে 75টা। ষ্ট'ৰ কিপাৰ ৰেকৰ্ড ক্লাৰ্ক ইয়াত আছে 20টা। টোটাল পদ 320টা। এইটো গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে। গ্ৰেড 4 ইয়াত পদ আছে 657টা। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰা হ'লে হ'ব। পে স্কেল 12,000ৰ পৰা 52,000 উইথ গ্ৰেড পে 3,900। এনিমেল এটেণ্ডেণ্ট ইয়াত আছে 6টা। এটেণ্ডেণ্ট 30টা। কুক 12টা। ধোবি ৱাছাৰমেন ওমেন ইয়াত আছে 36টা। ডিছেকশ্যন হল এটেণ্ডেণ্ট ইয়াত আছে 12টা। দাপ্তাৰী ইয়াত আছে 16টা। গ্ৰেড 4 ইয়াত আছে 12টা। লেবৰেটৰী এটেণ্ডেণ্ট ইয়াত আছে 120টা। পেকাৰ ইয়াত আছে 36টা। পিয়ন ইয়াত আছে 24টা। ষ্টেচাৰ বিয়াৰ ইয়াত আছে 32টা। সুইপাৰ ইয়াত আছে 81টা। ৱাৰ্ড বয় 168টা। ৱাৰ্ড গাৰ্ল 72টা। টোটাল পদ 657টা। এইটো আছিল গ্ৰেড 4ৰ। নেশ্যনেলিটি কেণ্ডিডেটজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। বয়সৰ সীমা 18ৰ পৰা 40 বছৰ 5 জানুৱাৰী 2024ৰ পৰা। কেটাগৰী ৱাইজ বয়সৰ ৰেহাই দিয়া হৈছে। OBC MOBCৰ কাৰণে 3 বছৰ। ST SCৰ কাৰণে 5 বছৰ। PWDৰ কাৰণে 10 বছৰ। কেণ্ডিডেটজনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। এপ্লিকেশ্যন ফিজ এইটো এপ্লিকেশ্যন কৰোঁতে কোনো ফিজ পে' কৰিব নালাগে। হেল্পলাইন কিবা যদি সহায়ৰ প্ৰয়োজন হয় আপোনালোকে এইটো নম্বৰত কল কৰিব পাৰে। পুৱা 10টাৰ পৰা আবেলি 6টালৈকে। 7977259728। ডকুমেণ্ট একো আপলোড কৰিব নালাগে। খালি পাছপোৰ্ট সাইজ কালাৰিং ফটো আৰু ছিগনেচাৰ। ফটোটো মিনিমাম 50 KBৰ ভিতৰত থাকিব লাগিব। JPG নহ'লে JPEG। হাই 250ৰ পৰা 320 পিক্সেল আৰু ৱেট 150ৰ পৰা 220 পিক্সেলৰ ভিতৰত থাকিব লাগিব। আৰু ছিগনেচাৰটো মিনিমাম সাইজ 30 KB হ'ব লাগিব আৰু JPG নহ'লে JPEG থাকিব লাগিব। হাইট 100ৰ পৰা 180 পিক্সেলত থাকিব লাগিব আৰু ৱেট 150ৰ পৰা 220 পিক্সেলৰ ভিতৰত থাকিব লাগিব। আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 29 নৱেম্বৰ 2024ৰ পৰা
আৰু ইয়াৰ লাষ্ট ডেট 9 ডিচেম্বৰ 2024 লৈ থাকিব। এইটো বহুত দিন আগতে হৈ গৈছে আৰু এইটো ৰি-এপ্লাই হৈ আছে এতিয়া। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।